নমস্কাৰ স্বাগতম জনাইছো আৰু অপৰাধ নামাৰ আৰম্ভণিতে ঢকুৱাখনা কাণ্ডৰ হিহুতীয়া কিছু আপডেট সাময়িকভাৱে স্থগিত ৰখা হৈছে জাহাংগীৰ হুছেইনৰ চিহ্নমুণ্ড বিচৰা অভিযান প্ৰয়োজনীয় সা-সঁজুলি নথকাৰ বাবে আৰক্ষীৰ সন্মুখত প্ৰত্যাহ্বান আহি পৰিছে আৰক্ষীয়ে সাময়িকভাৱে স্থগিত ৰাখিবলগীয়া হৈছে অভিযান ইতিমধ্যে এটা পুখুৰী হিচি চিহ্নমুণ্ড বিচাৰি অভিযান চলাইছিল যদিও দ্বিতীয়টো পুখুৰী আধা হিচা কৰিয়ে সাময়িকভাৱে সামৰিবলগীয়া হ'ল অভিযান স্থগিত ৰাখি থানালৈ গ'ল অভিযানকাৰী আৰক্ষীৰ দলটো আজি উল্লেখযোগ্য যে পুৱাৰ ভাগৰে পৰা চিহ্নমুণ্ড বিচাৰি আৰক্ষীৰ অভিযান চলিছিল প্ৰথমে এটা পুখুৰী হিচি চিহ্নমুণ্ড বিচাৰি তাত হে পুখুৰী হিচি পেলোৱা হৈছিল কিন্তু হে প্ৰথমটো পুখুৰীত একো নাপালে বিচাৰি নাপালে আৰু তাৰ পিছত যি বিচাৰি আছিল আৰক্ষীয়ে হয়তো অস্ত্ৰ বিচাৰি আছে সেই ধৰণে দ্বিতীয়টো পুখুৰীত অভিযান চলিছিল কিন্তু সাময়িকভাৱে স্থগিত ৰাখিবলগীয়া হৈছে সাময়িকভাৱে আৰক্ষীয়ে স্থগিত ৰাখিছে জাহাংগীৰ হুছেইনৰ চিহ্নমুণ্ড বিচৰা অভিযান জড়িত আছে যেন লাগে কাৰণ এনেই সাধাৰণ এটা মানুহে এনেকৈ আমাৰ ভাইটিয়ে হওক এনেকৈ এটা মানুহে মাৰিব নোৱাৰে কেতিয়াও এটা মানুহ তেনেকৈ যিটো মৃতদেহ আপোনালোকে প্ৰথমে সুনীল গগৈ বুলি আপোনালোকে ধৰি লৈছিল অৱশেষত প্ৰতিবেদন আহিল বাৰু ঠিক কৰিব পৰা নাছিলোঁ মৃতদেহটো চাইটো কোনো ক'ব নোৱাৰে জ্বলি একেবাৰে শেষেই হৈ গ'ল কেনেকৈ অনুমান কৰিছিলে আপোনালোকৰ যিকেইটা বস্তু যাৱতীয় তাৰ চেণ্ডেলযোৰ ধৰক টৰ্চ লাইটটো আমাৰ কাপোৰকেইটা আমি দেখা পাইছিলোঁ কিন্তু দুটা দিন পিছতে তাতে CIDৰ দলে বা ফৰেঞ্চিকৰ দলে বেল্ট এডাল উদ্ধাৰ কৰিলে যিডাল বেল্ট জাহাংগীৰ এটা ওলাইছে বুলি কৈছে সেইটো হয়তো কাপোৰৰ তলত ক'ৰবাত থাকিবও পাৰে আমি দেখা নাপালোঁ সুনীল গগৈৰ কাপোৰৰ মাজত জাহাংগীৰৰ বেল্টৰ টুকুৰাটো ক'ৰ পৰা আহিল ভাবিছিলে নে কিবা কথাটো সেইটো পাছত আমিতো গম নাপাওঁ আমি দেখা নাপালোঁ সেইবিলাক বস্তু সিহঁতে যেতিয়া নেকি ফৰেঞ্চিক দলে উঠাইছিলে তেতিয়া হয়তো সেইটো টুকুৰাটো পাইছে আমি কাৰ টুকুৰা কি কথা সেইটো পাছতে আমি গম পাইছোঁ যে সুনীলৰ পত্নী আপোনাৰ ভতিজা আপোনাৰ পুত্ৰ বা এইদৰে তেওঁলোকৰ যোৱাকালি থানাত তেওঁলোকে থাকিবলগীয়া হ'ল আজিও পোৱা গৈছে ঘৰৰ পৰা ওলাই কি সুধিছে তেওঁলোকক যোৱাকালি আৰক্ষী একেখিনি কথাই সুধি আছে বৰ বেছি ইমান সুধপুচো পোৱা নাই মানে প্ৰথম সোধে তাৰপৰা আকৌ মাজে মাজে সোধে এনেকৈ একেখিনি কথাই কিবা পালে হয়তো এৰেষ্ট কৰিব পাৰে যদি কোনো আপোনাৰ দুখ নাথাকে অন্তৰত আপোনাৰ ভাতৃৰ নাইকিয়া হৈছে এতিয়া কিবা যদি পাই যায় ক্লু পায় কিবা এটা তেতিয়া এৰেষ্ট কৰিবও পাৰে মই কেনেকৈ ক'ম এতিয়া আৰু আজি পুনৰ ঢকুৱাখনা থানাত উপস্থিত হ'ল সুনীল গগৈৰ পত্নী পুষ্পা গগৈ আৰু পুত্ৰ সৌৰভ গগৈ আজিও লখিমপুৰ আৰক্ষীয়ে জেৰা চলাই আছে সুনীল গগৈৰ পত্নী পুত্ৰ আৰু ভতিজাকক উল্লেখযোগ্য যে বুধবাৰে সুনীল গগৈৰ পত্নী আৰু পুত্ৰ ঘৰলৈ যাবলৈ দিয়া হৈছিল কিন্তু নিশা 2 বজা পৰ্যন্ত ভতিজাকক জয়ন্ত গগৈক জেৰা কৰিছিল আটক কৰা বুলি জানিছো এই মুহূৰ্তত নিশা থানাতে ৰখা হৈছিল ভতিজাকক আৰু ইয়াৰ মাজতে আজি পুৱাৰ ভাগতে সুনীল গগৈৰ ঘৰৰ পুখুৰীত জাহাংগীৰৰ চিহ্নমুণ্ড বিচাৰি অভিযান আৰক্ষীয়ে চলাইছিল সেই অভিযান বৰ্তমান সাময়িকভাৱে স্থগিত ৰখা হৈছে ইফালে আজিও লখিমপুৰ আৰক্ষীয়ে যিহেতু তিনিওকে সোধা-পোছা কৰি আছে সুনীল গগৈৰ পৰিয়ালৰ লোকসকল বিশেষকৈ পত্নী আৰু পুত্ৰ সোধা-পোছাৰ সন্মুখীন হৈছে তাত ভতিজাকো আছে কি হ'ব পাৰে ঘটনাৰ ৰহস্য ক'ত আনহাতে মাজুলীত উদ্ধাৰ হোৱা এটা মৃতদেহক লৈও কিছু চৰ্চা যে মৃতদেহ সেয়া সুনীল গগৈৰ বুলি একাংশই সন্দেহ কৰিছে এই মুহূৰ্তত দুগৰাকী সতীৰ্থ আমাৰ সৈতে সংযুক্ত হৈছে লখিমপুৰৰ পৰা ঢকুৱাখনাৰ পৰা আমাৰ সৈতে সঞ্জীৱ লাহন আছে আৰু দীপাংকৰ আছে দীপাংকৰ সঞ্জীৱ দুইজনকে সুধিম সেই দিনটোত দীপাংকৰ আপুনি প্ৰশ্নটো সুধিছিলে এগৰাকী পৰিয়ালৰ লোকক যে তেওঁলোক কেনেকৈ নিশ্চিত হৈছিলে সেয়া মৃতদেহ সুনীল গগৈৰে বুলি কাপোৰ তেওঁলোকে আচলতে সেই কাপোৰ মৃতদেহৰ লগত সেই কাপোৰৰ অংশখিনি নাছিল নেকি কৰবাত পৃথককৈ সেই চেণ্ডেল পৰি আছিল কাপোৰবোৰ সেই সুনীল গগৈৰ তেওঁলোকে চিনি পোৱা কাপোৰখিনি কৰবাত পৃথককৈ পৰি আছিল নেকি হয় এই প্ৰশ্নটো আমি ক্লেৰিফিকেশ্যনে প্ৰথমতে নিশ্চয় হয় হয় মই গীতাশ্ৰী সেইটো কথা ক'ব বিচাৰিছোঁ কাৰণ আমি কিছু সময় পূৰ্বে এক্সক্লুচিভ এটা সাক্ষাৎকাৰ আমি সংগ্ৰহ কৰিছিলোঁ য'ত সুনীল গগৈৰ জ্যেষ্ঠ ভাতৃয়ে বিস্ফোৰণ ঘটাইছে তেওঁ কৈছে এই সমগ্ৰ ঘটনাৰে তৃতীয় পক্ষ জড়িত হৈ আছে আৰু সুনীল গগৈক হত্যা কৰা হৈছে যদি হত্যা কৰা হৈছে মৃতদেহ ক'ত আৰক্ষীয়ে কিয় ইমান দিন সময় লগাইছে এই মৃতদেহ উদ্ধাৰ কৰিবলৈ কিন্তু কিছু সময় পূৰ্বে মাজুলীৰ পৰা আমি এটা খবৰ লাভ কৰিছোঁ আৰু এই মুহূৰ্তত মাজুলী আৰু লখিমপুৰ আৰক্ষীয়ে সঘন যোগাযোগ তেওঁলোকে অব্যাহত ৰাখিছে কাৰণ অচিনাক্ত অৱস্থাত এই মৃতদেহ উদ্ধাৰ কৰা হৈছে উৱলি যোৱা অৱস্থাত মৃতদেহটো প্ৰত্যক্ষ কৰিছে স্থানীয় লোকে গতিকে সেই মৃতদেহটো সুনীল গগৈ নেকি আমিও নিশ্চিত নহয় আৰক্ষীয়ে এই মুহূৰ্তলৈকে নিশ্চিত হ'ব পৰা নাই কিন্তু তিনিটাকৈ পুখুৰী সিঁচিব আজি গীতাশ্ৰী যদি চাই সেই পুখুৰীতে জাহাংগীৰৰ চিহ্নমুণ্ড থকা বুলি আৰক্ষীয়ে এটা খবৰ লাভ কৰিছে কিমান সত্যতা আছে একেই পুখুৰী কেইদিনমান পূৰ্বে তেওঁলোকে ইতিমধ্যে সিঁচি চাওক যে এই পুখুৰীটো একেই পুখুৰী সেই পুখুৰীটো ইয়াৰ কিছুদিনৰ পূৰ্বে সেই পুখুৰীটোত দুবাৰুৱে SDRFৰ যি দুবাৰু আছিলে দুবাৰুৱে বুৰ মাৰি
টন্নকে পৰীক্ষা কৰিছিলে পুখুৰী সিঁচি পেলোৱা হৈছিলে একেটা পুখুৰীকে সিঁচিছে আকৌ সিঁচিছে অৰ্থাৎ এটা চিহ্ন মুণ্ড বিচাৰি ফুৰিছে আৰু মাজুলীৰ যিটো মৃতদেহৰ ফটো ইতিমধ্যে আমি প্ৰত্যক্ষ কৰিছোঁ মৃতদেহটো ফটককৈ চিনি পোৱাকৈ বা ঠাউকতে কৈ দিব পৰাকৈ কাৰোবাৰ মৃতদেহ বুলি আচলতে সেই মৃতদেহটো উমলি গৈছে সেই মৃতদেহটো যথেষ্ট পৰীক্ষা নিৰীক্ষা কৰাৰ পিছত কাৰ মৃতদেহ সেয়া নিশ্চিত কৰিব পৰা হ'ব সেই মৃতদেহটো এতিয়া সোনকালে কৈ দিব পৰা অৱস্থাত নাই আৰু গীতাশ্ৰী চাওক যে এই মুহূৰ্তত আমি দুইজন দীপাংকৰ মই ঢকুৱাখানা থানাৰ সন্মুখত উপস্থিত আছো আৰু শেহতীয়া বাতৰিটো হ'ল 4 ঘণ্টা উকলি গৈছে গীতাশ্ৰী 4 ঘণ্টা পৰ্যন্ত কিন্তু এই মুহূৰ্ততো ঢকুৱাখানা আৰক্ষী থানাৰ ভিতৰত বৰ্তমান 3টা কোঠাত পৃথকে বৰ্তমান জেৰা চলাই থকা হৈছে সুনীল গগৈৰ পত্নী পুষ্পা গগৈ সুনীল গগৈৰ পুত্ৰ সৌৰভ গগৈ আৰু যিগৰাকী ভতিজাক জয়ন্ত গগৈ তিনিওকে পৃথকে জেৰা চলাই থকা হৈছে কিন্তু এটা কথা ক'ব পাৰি যে গ্ৰেপ্তাৰ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে আমি কিছু সময় পূৰ্বে এটা কথা প্ৰত্যক্ষ কৰিলোঁ দীপাংকৰ আকৌ আপোনাৰ পৰা জানিম কিছু সময় পূৰ্বে আমি দেখিছিলোঁ যে সুনীল গগৈ পত্নীয়ে অতি ভাগি পৰিছে আমি দেখিছিলোঁ বাহিৰৰ পৰা প্ৰত্যক্ষ কৰিছিলোঁ যে অতি ভাগি পৰিছে হয়তো উপজি পৰি জেৰা কৰা হৈছে আৰু এই মুহূৰ্তত আমাৰ হাতত যি খবৰ আছে এই খবৰ মতে সুনীল গগৈ পত্নী পুষ্পা গগৈ সোধপোছ অব্যাহত ৰাখিছে কিন্তু উত্তৰ একেখিনি পাই আছে ৰাতিপুৱাৰ ভাগত মই তেওঁৰ ভাষ্য সংগ্ৰহ কৰিবলৈ চেষ্টা চলাইছিলোঁ কিন্তু খুব তেওঁ ভাগি পৰা এটা মহিলা আমি এই ধৰণৰ এটা মুখমণ্ডলত এটা আমি ছবি এখন স্পষ্টভাৱে দেখিবলৈ পাইছিলোঁ তেওঁ কেমেৰাৰ পৰা সম্পূৰ্ণ যে আঁতৰি যোৱাৰ এটা চেষ্টা চলাইছিল যোৱাকালিলৈকে যিগৰাকী মহিলা ৰাতিপুৱা 10 বজাত একেইখন গেটেৰে প্ৰৱেশ কৰিছিলে তেতিয়ালৈকে সেই মহিলাগৰাকীৰ উদ্যম আমি কিছু সাংঘাতিক দেখিবলৈ পাইছিলোঁ কিন্তু যোৱা নিশা যেতিয়া তেওঁ থানাৰ পৰা গ'ল তেতিয়া তেওঁৰ মুখৰ সেই যিখন চাহ অলপ পৃথক দেখিবলৈ পালোঁ আৰু আজি এখন ছবি গতিকে সেইগৰাকী পত্নীৰ যি সদায় তেওঁ কেমেৰা সন্মুখত থাকি তেওঁ ভাষ্য প্ৰদান কৰি গৈ আছে সেইগৰাকী পত্নীক বাৰম্বাৰ জেৰা চলাই থকা হৈছে কিন্তু সঠিক পইণ্টত কিন্তু আৰক্ষী গৈ উপস্থিত হোৱা নাই শূন্যতে যেন এটা গদা ঘূৰাই আছে এনেকুৱা যেন এটা আমাৰ অনুমান হয় গতিকে আৰক্ষীৰ ইনভেষ্টিগেশ্যন পাৰ্টটো কোনফালে যাব দীপাংকৰ আৰু এটা কথা চাওক যে কালিৰ পৰা আজিলৈকে যে মানুহ 3জন মানুহ প্ৰথমতে 4জন আছিলে তথাপিতো সুনীল গগৈ মাতৃৰ স্বাস্থ্য অৱনতিৰ কাৰণে ঘৰলৈ যাবলৈ দিলে তাৰপিছত 3জন মানুহ সুনীল গগৈ পত্নী সুনীল গগৈ পুত্ৰ সুনীল গগৈ ভতিজাক 3জন মানুহকে সোধপোছ অব্যাহত ৰাখিছে তাৰে ভিতৰত কিন্তু সুনীল গগৈ ভতিজাক জয়ন্ত গগৈক ইতিমধ্যে যোৱা ৰাতি আৰক্ষীয়ে থানাৰ ভিতৰত ৰাখিলে সোধপোছ কৰিছে এতিয়ালৈকে কিন্তু গ্ৰেপ্তাৰ কৰিব 24 ঘণ্টা উকলি গৈছে 24 ঘণ্টাৰ পিছতো কিন্তু গ্ৰেপ্তাৰৰ কিন্তু আনুষ্ঠানিকতা ৰক্ষা কৰা নাই আৰু অৰ্থাৎ এটা কথা প্ৰমাণ হৈছে আৰক্ষীয়ে তেওঁলোকক গ্ৰেপ্তাৰ কৰিব পৰাকৈ এতিয়ালৈকে কোনো ধৰণৰ তথ্য লাভ কৰা নাই পোৱা নাই যাৰ বাবে তেওঁলোকে পুনৰ শূন্যত গদাটো ঘূৰাব বিচাৰিছে এইটো আৰক্ষী ব্যৰ্থতা বুলি ক'ব নোৱাৰি নিশ্চয় এক প্ৰকাৰ যদি আমি চাওঁ 18টা দিন ধৰি তেওঁলোকে মনলৈ অহা এটা প্ৰশ্ন মই সুধিম সেয়া যে তাত যিহেতু জ্বলি থকা মৃতদেহ তেওঁলোকে প্ৰত্যক্ষ কৰিছিলে কিন্তু কাপোৰখিনি পৃথকে তেওঁলোকে প্ৰত্যক্ষ কৰিছিল মৃতদেহ সম্পূৰ্ণ জ্বলি গৈছিল সঞ্জীৱ নে তাত আচলতে আধা জ্বলা হৈছিলে নে কি কিন্তু কাপোৰ সেয়া সুনীল গগৈৰ বুলি দেখুৱাই দিয়া তেওঁলোকে কাপোৰখিনি ক'ত উদ্ধাৰ কৰিছিলে মৃতদেহৰ কাষত দেহত ক'ত উদ্ধাৰ কৰিছিলে তাৎপৰ্যপূৰ্ণ কথা গীতাশ্ৰী চাওক হয় তাৎপৰ্যপূৰ্ণ কথা এটাই যে আমি প্ৰত্যক্ষ কৰিছিলোঁ যি স্থানত মৃতদেহটো জ্বলাই দিয়া হৈছিলে তাৰ কাষতে টি-চাৰ্টটো যিটো নেকি সুনীল গগৈ বুলি কোৱা হৈছে এযোৰ চেণ্ডেল কিছু দূৰত পৰি আছিলে উশৃংখলভাৱে আৰু এখন দা পৰি আছিলে জুইৰ মাজতে আৰু তাৰ পিছতে এটা টৰ্চ আছিলে জ্বলি থকা অৱস্থাত কিন্তু প্ৰাথমিক এটা ধাৰণা যি স্থানত মৃতদেহটো জ্বলাই দিয়া হৈছে যদি সেই মৃতদেহটো সুনীল গগৈ আছিলে টি-চাৰ্টটো কেনেকৈ বাচি গ'ল টি-চাৰ্টটো হুলুকাই লৈ ঘাটকে টুকুৰা টুকুৰকৈ কাটি জ্বলাই দিছিলে পইণ্ট আৰক্ষীয়ে প্ৰথমে বিচাৰি নাপালে প্ৰথম কথা কাৰণ 18টা দিন হৈ গ'ল আৰক্ষীৰ লেপছৰ ছবিখন পোহৰলৈ আহিছে যি সময়ত লখিমপুৰত এছ পি গৰাকী থাকিব লাগিছিল তেওঁ এই সময়ত গুৱাহাটীত বাহৰ পাতিছে তেওঁ যোৱাকালি আমি গম পাইছোঁ যিটো তথ্য আমাৰ আৰক্ষীৰ এটা বিশ্বস্ত সূত্ৰৰ পৰা আমি খবৰ পাইছোঁ সঞ্জীৱ যে এই মুহূৰ্তত গুৱাহাটীত লখিমপুৰৰ এছ পি অপৰ্ণা নটৰাজনে তেওঁ তাত বাহৰ পাতিছে আজিও কিছু সময়ৰ পিছতে ডিজিপিক তেওঁ সাক্ষাৎ কৰাৰ কথা আছে CIDৰ শীৰ্ষ বিষয়া আৰু কিছু ওলাব বহুখিনি খবৰ ওলাব ধন্যবাদ আমি এই মুহূৰ্তত বিদায় লৈছোঁ আপোনাৰ পৰা কিন্তু সঁচাকৈ এই গোটেই পাক লগা ঘটনা এই ঘটনাৰ সবিশেষ আমি জনাই গৈ থাকিম কিন্তু আন কিছু খবৰ সোণাৰীৰ নামতোলাত এটা দুটাকৈ বৃহৎ হাতীৰ দাঁতৰ সৈতে নগা যুৱক এজনক আটক কৰা হৈছে আটকাধীন যুৱকজন নাগালেণ্ড মন জিলাৰ জবকা বস্তিৰ মনখাও কন্যাক আৰু যুৱকজনে প্ৰায় 12 কিলোগ্ৰাম ওজনৰ হাতীৰ দাঁত দুটা চৰাইদেউৰ নামতোলাত এটা বিশেষ চক্ৰক বিক্ৰী কৰিবলৈ যুঁজা কৰোঁতে সোণাৰীৰ বন কৰ্মীয়ে আটক কৰিছে সোণাৰী বন বিষয়া কৃষ্ণ হানছে আৰু নামতোলা খণ্ড বন বিষয়া বিজয় গুহাৰ নেতৃত্বত বন কৰ্মীয়ে গোপন সূত্ৰৰ পম খেদি অভিযান চলাইছিলে নগা যুৱকজনক আটক কৰিবলৈ সক্ষম হৈছে আৰু নাফুকস্থিত সোণাৰী আঞ্চলিক বন বিষয়া কাৰ্যালয়ত অধিক তথ্যৰ বাবে মানখাও কন্যাকক বৰ্তমান জেৰা অব্যাহত ৰাখিছে বন কৰ্মীয়ে ৰাতিপুৱা 10:30 মানত ৱাইল্ড লাইফ ক্ৰাইম কণ্ট্ৰল বৰ্ডৰ পৰা ইনপুট এটা পাইছোঁ লগে লগে দুটা টিমে জইণ্ট অপাৰেশ্যন কৰা হ'ল তাত জইণ্ট অপাৰেশ্যন কৰোঁতে এই হাতীৰ আইভৰিখিনি চিজ কৰিব পৰা হ'ল লগতে মানুহ এটা নামটো হ'ল তাৰ
মানখাম কন্যাক বয়স 36 বছৰ এই মানুহজনক আমি এৰেষ্ট কৰিবলৈ সক্ষম হ'লো মানুহজন এড্ৰেছৰ মতে টিজিত জবকা ভিলেজ মন ডিষ্ট্ৰিক্ট নাগালেণ্ডৰ ৱেট টোটেল ৱেট আপোনাৰ 11.755 কেজি ইয়াৰ বজাৰ মূল্য সম্ভৱত 12 পৰা 15 লাখ মান হ'ব জাগিৰোডত দৈনিক বৃদ্ধি পাই আহিছে অসামাজিক কাৰ্যকলাপবোৰ ড্ৰাগছ আৰু জুৱাৰ ঘাটিত পৰিণত হৈছে জাগিৰোডৰ একাংশ ঠাই তাৰ মাজতে জাগিৰোড আৰক্ষীৰ জালত পৰিছে 6টাকৈ জুৱাৰী জুৱাৰ খেলত জড়িত হৈ থকা এইকেইটা জুৱাৰী জয়নাল উদ্দিনৰ নেতৃত্বত জাগিৰোডৰ মধ্য ঘুনু চাহাবী গাঁওখনৰ এটা ঘৰত কেইবাজনো যুৱকে তাত জুৱা খেলি থকা অৱস্থাত আটক হয় জুৱা খেলি থকাৰ সময়তে এটা গোপন সূত্ৰৰ পম খেদি জাগিৰোড আৰক্ষীয়ে আটক কৰিছে জুৱাৰী মহম্মদ জয়নাল উদ্দিন জিয়াৰুল হুছেইন চুকুৰ আলী মহম্মদ শ্বৰীফ উদ্দিন ইজাৰুল আলী আৰু চিৰাজ হুছেইনক জাগিৰোড আৰক্ষী থানাৰ উপ পৰিদৰ্শক বিমল সিং ডেৰাৰ নেতৃত্বত চলোৱা অভিযানত আৰক্ষীৰ দলটোৱে জব্দ কৰিছে তাজপাতৰ লগতে নগদ প্ৰায় 20,000ৰো অধিক টকা 8টাকৈ মোবাইল ফোন আৰু 2খন মটৰচাইকেল সম্প্ৰতি আটকাধীন জুৱাৰীকেইটাক জেল হাজতলৈ প্ৰেৰণ কৰিছে আৰক্ষীয়ে আপোনাৰ জাগিৰোড টাউনৰ এজন ল'ৰাৰ ঘৰত বৃহৎ এটা জুৱা খেল চলি আছিলে গুনুচা গাঁৱৰ নিবাসী জনা ওৰফে জয়নাল উদ্দিনৰ নেতৃত্বত আৰু প্ৰশাসনে গৈ হাতেলোতে ট্ৰাছ টকা 20,000 টকা সহ 6জনক কৰায়ত্ব কৰিবলৈ সক্ষম হয় বাকীবোৰ পলাই গুচি গ'ল গতিকে আমি আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে দাবী জনাইছোঁ আমাৰ ঈদৰ আগতে আমাৰ মৰিগাঁও প্ৰশাসনে 140 জাৰি কৰিছিলে যাতে কোনো জুৱা খেল বা কোনো বাইকৰ কোনো উৎপাত নহয় জনাৰ নেতৃত্বত কেনেকৈ গুনুচাত ইমান ডাঙৰ জুৱা খেল আপোনাৰ অনুষ্ঠিত হৈছিলে সেইটো তাৎপৰ্যৰ বিষয় সময়খিনিতে এটা বিৰতিৰ মাইথান ষ্টিল নহয় ওচৰ চুবুৰীয়াসকলে লগাইছে ষ্ট্ৰং মানে মাইথান ষ্টিল টিকট বিচাৰিলেও প্ৰাৰ্থিত্বৰ শীৰ্ষত আছে ভূপেন বৰা বিহালী সমষ্টিত নিৰ্বাচন খেলাক লৈ চৰ্চা হোৱা বিষয়টো সাংবাদিকৰ আগত নুই কৰা নাই ভূপেন বৰাই জল্পনা কল্পনাটো বহুত ধৰণে হৈ থাকিব পাৰে সেইটোত মই মতামত নিদিওঁ কিন্তু মোৰ সভাপতি হিচাপে দায়িত্ব হৈছে পঞ্চায়ত নিৰ্বাচন আৰু 5টা সমষ্টিৰ উপ নিৰ্বাচনক লৈ দলক প্ৰস্তুত কৰা আৰু সেইকাৰণে মই 5টা সমষ্টিলৈকে যাম উপ নিৰ্বাচনৰ 5টা সমষ্টিলৈ যাওঁতে পঞ্চায়ত নিৰ্বাচন কেন্দ্ৰিক পৰ্যালোচনাৰ কাৰণে যাওঁতে মোৰ নাম ক'ৰবাত চৰ্চা হ'ব পাৰে ভূপেন বৰাই খেলিব পাৰে বুলি চূড়ান্ত সিদ্ধান্ত দলে ল'ব ইফালে সামগুৰি সমষ্টিৰ উপ নিৰ্বাচনত তানজিল হুছেইনে নিৰ্বাচন খেলাক লৈ শাসকীয় পক্ষই পৰিয়ালকেন্দ্ৰিক ৰাজনীতিৰ আশ্ৰয় লোৱাৰ অভিযোগ উত্থাপন কৰাৰ সময়তে মুখ খুলিছে ৰকিবুল হুছেইনে পিতৃৰ স্পষ্ট কথা তানজিল ৰাষ্ট্ৰীয় NSEYৰ কোষাধ্যক্ষ গতিকে ৰাইজে বিচাৰিলে সামগুৰিত নিৰ্বাচন খেলিব তানজিলে তাত পৰিয়ালকেন্দ্ৰিক ৰাজনীতিৰ কথাই নাহে মোৰ ল'ৰা মোৰ পত্নী কংগ্ৰেছ কৰে বিজেপি কৰিলেহে আপোনালোকে সুধিব ৰাইজে বিচাৰিলে ওচৰ চুবুৰীয়াসকলে লগাইছে ষ্ট্ৰং মানে মাইথান ষ্টিল পুনৰ স্বাগতম জনাইছো তেজপুৰ বৰঘাটৰ ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা 19টাকৈ মহসহ ট্ৰাক হাইজেক কৰা দুটা কুখ্যাত ডকাইতক জুৰিয়াত আটক কৰিছে বৰঘাট আৰক্ষীয়ে নগাঁও জিলাৰ বিভিন্ন ঠাইত অভিযান চলাই হাইজেক হোৱা এই ট্ৰাকখন উদ্ধাৰ কৰিছে লগতে জুৰিয়াৰ পৰা দুটাকৈ ডকাইত ক্ৰমে সাইফুল ইছলাম আৰু মহাসিন ৰহমানক আটক কৰি 3টা মহ উদ্ধাৰ কৰিছে যোৱা 16 জুনত পুৱতি নিশা তেজপুৰ বৰঘাটৰ ৰাষ্ট্ৰীয় ঘাইপথত 7ৰ পৰা 8জনীয়া ডকাইতৰ দল এটাই 19টাকৈ মহ লৈ এই ট্ৰাকখন লৈ তাৰ হাইজেক কৰিছিলে 19টাকৈ মহ ভৰ্তি ট্ৰাক ৰখাই মহৰ মালিকক ট্ৰাকৰ পৰা নমাই হাত ভৰি বান্ধি পথত পেলাই থৈ ট্ৰাকখন হাইজেক কৰি জুৰিয়ালৈ লৈ গৈছিল ইপিনে ঘটনা সংক্ৰান্তত ৰুজু হোৱা গোচৰ এটাৰ ভিত্তিতে আৰক্ষী অভিযান চলাইছিল দুটা ডকাইতক কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে 3টা মহ হুটিৰ পাৰ দুলাল উদ্দিনৰ ঘৰৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে
গাড়ীৰ পৰা টানি উঠি নমাই ড্ৰাইভাৰ দুটা আৰু 8টা মানুহে একদম বান্ধি চকু বান্ধিলে। কাক বান্ধিছে? তালালুদ্দিনক আৰু মানিকালিয়া আমাক বান্ধিছে। আপোনাৰ দুজন ভাই ককাই দুজনক বান্ধি সিহঁতৰ স্কৰ্পিঅ গাড়ীত বহাই ক'লে নদীত পেলাই দিম, হাল্লা নকৰিবি। 2 লাখ টকা আছিলে আৰু সোণৰ এটা মোৰ গলত চেন আছিলে, চেনটো ল'লে, মোক মাৰপিট কৰিলে। 2টা মোবাইল আছিলে, লৈ কিনে সিহঁতে গাড়ীত দি উঠাই লৈ গ'ল। চকু বান্ধাৰ পিছত আমি গম নাপাওঁ কোনফালে ল'লে। নাম জানে নেকি? নামটো আনোৱাৰ হয় আৰু উছমান। মানে 19টা মহ সহকাৰে আপোনাৰ যিটো গাড়ী আছে ট্ৰাকটো হাইজেক কৰি লৈ আহিছিলে। ট্ৰাকটো ক'ত উদ্ধাৰ হৈছে? ট্ৰাকটো হ'লে লাওখাত উদ্ধাৰ হ'লে। ছাৰে উদ্ধাৰ কৰিছে। পাঁচমাইল থানাৰ আইচি ছাৰে উদ্ধাৰ কৰিছে। পাঁচমাইল থানাৰ আৰক্ষী আহিছে আপোনাৰ? আৰক্ষীয়ে উদ্ধাৰ কৰিলে। মহ কেইটা উদ্ধাৰ হৈছে? 3টা মহ উদ্ধাৰ হৈছে। আজি 3টা মহ উদ্ধাৰ হৈছে। ছুটিপাৰ বুলি কয়, তাত উদ্ধাৰ হৈছে ন? মানৱ সম্পদ উন্নয়ন মন্ত্ৰণালয়ে দেশজুৰি বাতিল কৰিলে নেট পৰীক্ষা আৰু মঙলবাৰে অনুষ্ঠিত পৰীক্ষা বাতিল কৰিলে কেন্দ্ৰীয় চৰকাৰে। দেশৰ বিভিন্ন প্ৰান্তত মঙলবাৰৰ পৰা অনুষ্ঠিত হৈছিল নেট পৰীক্ষা। নিটৰ পিছত নিট পৰীক্ষাৰ কেলেংকাৰীয়ে জোকাৰি যোৱাৰ পিছতে এইবাৰ নেটৰ প্ৰশ্নকাকত ফাদিল হোৱা ঘটনাটোৱে ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে। ব্যাপক হৈচৈ সৃষ্টি হৈছে। পৰীক্ষা চলি থকাৰ মাজতে প্ৰশ্নকাকত ফাদিল হোৱাৰ এটা তথ্য লাভ কৰাৰ পৰিপ্ৰেক্ষিতত বাতিল কৰিলে নেট পৰীক্ষা। নেশ্যনেল টেষ্টিং এজেন্সিয়ে ঘোষণা কৰিছে পৰীক্ষা বাতিলৰ কথা আৰু তাৰ পিছতে দেশজুৰি প্ৰতিক্ৰিয়া। দেশজুৰি নেট পৰীক্ষাত অৱতীৰ্ণ হৈছিল 9 লাখৰো অধিক শিক্ষাৰ্থী। কেন্দ্ৰীয় শিক্ষা মন্ত্ৰণালয়ে ঘোষণা কৰা অনুসৰি পুনৰ অনুষ্ঠিত কৰিব নেট পৰীক্ষা। ইফালে অভিযোগ অনুসৰি গুজৰাটৰ বডোদৰাৰ এটা কোচিং চেণ্টাৰত শিক্ষক আৰু স্বত্বাধিকাৰীসহ কৰ্মকৰ্তাই বৃহৎ পৰিমাণৰ ধনৰ বিনিময়ত পৰীক্ষাৰ্থীক সেয়া প্ৰস্তুত্তৰ কৰি দিয়াৰ তথ্য লাভ কৰিছে গুজৰাট আৰক্ষীয়ে। ইতিমধ্যে ঘটনা সম্পৰ্কত 5জন লোকক গ্ৰেপ্তাৰো কৰিছে আৰক্ষীয়ে। 4জন ছাত্ৰই কোচিং চেণ্টাৰটোৰ স্বত্বাধিকাৰীৰ একাউণ্টত 64 লাখ টকা জমা দিয়াৰো প্ৰমাণ গুজৰাট আৰক্ষীয়ে পাইছে। গোধৰা আৰক্ষীৰ তদন্তত পোহৰলৈ আহিছে এই ভয়ংকৰ তথ্য। আৰক্ষীয়ে কোচিং চেণ্টাৰটোৰ পৰা ব্লেংক চেকৰ উপৰিও 2,42 লাখ টকা কেইবাখনো চেক জব্দ কৰিবলৈ সক্ষম হৈছে। আৰু উল্লেখযোগ্য যে গুজৰাটৰ এই কোচিং চেণ্টাৰটোৰ পৰা কৰ্ণাটক, হাৰিয়ানা আৰু ঝাৰখণ্ডৰ পৰীক্ষাৰ্থীয়েও পৰীক্ষাত বহিছিল। কোচিং চেণ্টাৰটোৰ স্বত্বাধিকাৰী পৰশুৰাম ৰয় আৰু শিক্ষক তুষাৰ ভট্ট, ইফালে শৈক্ষিক পৰামৰ্শদাতা বিভৰ আনন্দৰ নেতৃত্বতে হৈছিল সমগ্ৰ কেলেংকাৰী অভিযোগ গুৰুতৰ। কমেও 30গৰাকী শিক্ষাৰ্থীয়ে কোচিং চেণ্টাৰটোত ধন দিয়া বুলি পোহৰলৈ আহিছে। ইয়াৰে 27গৰাকীক ইতিমধ্যে চিনাক্ত কৰা হৈছে। ইফালে এই ভয়ংকৰ প্ৰশ্নকাকত কেলেংকাৰীৰ এই ঘটনাৰ CBI তদন্তৰ দাবী জনাইছে বিৰোধীয়ে। উল্লেখযোগ্য যে প্ৰতি বছৰে দুবাৰকৈ দেশত নেট পৰীক্ষা অনুষ্ঠিত কৰি আহিছে নেশ্যনেল টেষ্টিং এজেন্সিয়ে। ইফালে বিৰোধীৰ দাবী যে নেশ্যনেল টেষ্টিং এজেন্সিক পৰীক্ষাৰ দায়িত্বৰ পৰা আঁতৰাই দিব লাগে। আৰু ইফালে প্ৰতিবাদ হৈছে। নেট পৰীক্ষা বাতিল হ'ল, শিক্ষাৰ্থীৰ প্ৰতিবাদত নামিছে। শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীত এয়া প্ৰতিবাদ। দিল্লীত ৰাজপথলৈ ওলাই আহিল শ শ পৰীক্ষাৰ্থী। দেশত সঘনে হোৱা প্ৰশ্নকাকত ফাদিলক লৈ অসন্তুষ্ট হৈ পৰিছে শিক্ষাৰ্থীসকল। নেট পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ পিছতে এয়া দিল্লীত NSUৰ প্ৰতিবাদ। কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ বাসগৃহৰ সন্মুখত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে NSUৰ কৰ্মীসকলে। টকাৰ বেগ হাতত লৈ প্ৰতিবাদ কৰিছে NSUৰ কৰ্মীয়ে। তাৰ পিছতে দলিয়াই দিলে প্ৰতীকী নোটবোৰ। লাখে লাখে টকাৰ বিনিময়ত নেট পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল কৰা ঘটনাক লৈ দেশজুৰি সৃষ্টি হৈছে বিতৰ্কৰ। কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ বাসগৃহৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰা NSUৰ কেইবাজনো কৰ্মী গ্ৰেপ্তাৰ কৰিছে দিল্লী আৰক্ষীয়ে। ধনৰ বিনিময়ত গুজৰাটৰ এটা কোচিং চেণ্টাৰ প্ৰশ্নকাকত ফাদিল হোৱাৰ অভিযোগ উত্থাপন হৈছিল। ইয়াৰ পিছতে গুজৰাট আৰক্ষীয়ে অভিযান চলাই কোচিং চেণ্টাৰটোৰ পৰা উদ্ধাৰ কৰিছিলে কেইবা লাখ টকাৰ চেক। পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ ঘটনাত জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছিল 5জনক। এই ঘটনাৰ পিছতে NSUই ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতৰ সৈতে খেলা নকৰিবলৈ সকীয়াই দিছে। প্ৰতীকী টকা দলিয়াই প্ৰতিবাদ কৰা NSUৰ কেইবাজনো কৰ্মী গ্ৰেপ্তাৰ কৰাৰ পিছতেই সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ। मैं आपको बता देना चाहता हूँ, नीट के पेपर में धांधली हुई, नेट के पेपर में धांधली हुई। ये लोग पैसे लेके करवा रहे हैं, इसका विरोध। नीट की धांधलीबाजी की है, इन लोगों ने पैसा खाया है। नेट की भी बात की गई है, नेट में भी इन लोगों ने खाया है। CBI की जांच हो रही है। नीट की परीक्षा जो है वो रद्द करो और री-नीट दो हमें। देखिए, प्रधानमंत्री मोदी जी ने नीट के द्वारा लगभग 24 लाख बच्चों को बेसहारा छोड़ दिया है
और अभी नेट के परीक्षा के द्वारा लगभग 9 लाख बच्चों को बेसहारा और अकेले और बेबस छोड़ दिया है। मैं तो शुक्रिया अदा करना चाहूँगा राहुल गांधी जी का, जिन्होंने हमें निर्देश दिया है कि कल देश भर में बच्चों के साथ खड़े होकर हमें सड़क पर अपना विरोध जताना है। राहुल गांधी जी इन बच्चों की आवाज़ सदन में उठाएंगे। मैं समझ नहीं सकता कि ये सरकार दोहरी नीति क्यों अपना रही है। जहाँ पर नेट के परीक्षा को वो रद्द कर रही है, वहीं पर वो नीट के परीक्षा को रद्द करना नहीं चाहती। तो ये दोहरी नीति क्यों? वही संस्था है NTA जिसके द्वारा नीट में धांधली हुई, जिसके द्वारा नेट में धांधली हुई, और NTA के चेयरमैन को वो बर्खास्त नहीं कर रहे। बहुत बड़ा घोटाला है, बहुत बड़ा एक माफिया है जिसमें NTA और विभिन्न एग्जामिनेशन सेंटर्स, कोचिंग सेंटर्स जुड़े हुए हैं। लोगों के साथ विश्वासघात हुआ है, लोगों के साथ आज बदसलूकी हुई है, बच्चों के साथ आज इतने उनके कठिनाइयों पर, उनके परिश्रम पर पानी फेंक दिया गया है। और ऐसे दुख की घड़ी में कांग्रेस पार्टी, राहुल गांधी जी देश के युवाओं के साथ है। আৰু এয়া কংগ্ৰেছৰ অভিযোগ। আৰু এয়া নিউজ ৰুমৰ পৰা আমি এই মুহূৰ্তত পোনপটীয়াকৈ জ্যেষ্ঠ সাংবাদিক তপন তালুকদাৰৰ সৈতে সংযুক্ত হৈছোঁ। তপন, যিহেতু এই গোটেই ঘটনাটোত পৰীক্ষা বাতিল হ'ল, কংগ্ৰেছৰ অভিযোগ আনহাতে প্ৰতিবাদ হৈছে, কি দেখিছে নিটৰ পিছতে নেট বিতৰ্ক? গীতাশ্ৰী, ইতিমধ্যে CBI তদন্ত ঘোষণা কৰা হৈছে। নেট পৰীক্ষাৰ যি বিসংগতিৰ কথা পোহৰলৈ আহিছে। প্ৰশ্নকাকত ফাদিল হৈছিল নে প্ৰশ্নোত্তৰ লিখি দিয়া হৈছিল, কি ধৰণৰ বিসংগতি হৈছিল সেই কথা এতিয়ালৈ স্পষ্ট হোৱা নাই। কিন্তু এটা ডিছক্ৰিপেঞ্চিছ হোৱা বুলি গম পোৱা খবৰ পাইছিল চৰকাৰে, আৰু সেই খবৰ পোৱাৰ পিছতে কালি নেট পৰীক্ষাটো বাতিল ঘোষণা কৰা হয়। কিন্তু নেট পৰীক্ষা বাতিল কৰাৰ লগে লগে সমগ্ৰ দেশতে নীট পৰীক্ষাটো বাতিল কৰাৰ কাৰণে দাবী উত্থাপন হৈছে। আৰম্ভণিৰ পৰাই এই দাবী উত্থাপন হৈ আহিছে। 4 জুনত ফলাফল ঘোষণা কৰাৰ পিছত ৰিনীট কৰিবলৈ এতিয়া দেশজুৰি দাবী উত্থাপন হৈছে। কাৰণ নেটৰ পৰীক্ষাটো বাতিল হ'ল, পুনৰ পৰীক্ষা হ'ব, সকলোৱে সমানে সুবিধা পাব। কিন্তু নীটত কি হৈছে যে আপুনি কেৱল 1563 গৰাকী পৰীক্ষাৰ্থীয়ে পুনৰ পৰীক্ষা দিব পাৰিব, আৰু বাকী যিসকল বঞ্চিত হোৱা বুলি তেওঁলোকে অনুভৱ কৰিছে তেওঁলোকে পুনৰ এটা সুবিধা পোৱাৰ পৰা বঞ্চিত হ'ব। এতিয়া কথা হৈছে সুপ্ৰিম কোৰ্টে আজি নীট পৰীক্ষাৰ যি কাউন্সেলিং হোৱাৰ কথা আছিল সেই কাউন্সেলিং হ'ব বুলি পুনৰ দোহাৰিছে। ইয়াৰ আগতেও সুপ্ৰিম কোৰ্টে এই কথাটো স্পষ্ট কৰি দিছিল যে নীটৰ MBBSৰ পাঠ্যক্ৰমৰ যি কাউন্সেলিং হয় 6 জুলাইত হ'ব লগা আছে, নিৰ্ধাৰিত সূচীমতেই হ'ব। ইয়াৰ লগতে NTA সুপ্ৰিম কোৰ্টত আৰু এখন আবেদন দিছিল যে যি বেলেগ বেলেগ ৰাজ্যৰ হাইকোৰ্টত নীট পৰীক্ষাক লৈ আবেদন দিয়া হৈছিল, সেই আবেদনসমূহ সুপ্ৰিম কোৰ্টত আনি একেলগে কৰিব লাগে, বিচাৰ কৰিব লাগে। তো সেই আবেদনৰ শুনানি লৈ সুপ্ৰিম কোৰ্টে আজি এটা নিৰ্দেশ দিছে যে উচ্চ ন্যায়ালয়সমূহে, ৰাজ্যৰ উচ্চ ন্যায়ালয়সমূহে এতিয়া এই বস্তুটোত কোনো নিৰ্দেশ দিব নোৱাৰিব, ষ্টে এটা দিছে। গতিকে বিভিন্ন কথা, বিভিন্ন আপডেট আহি আছে। নেট পৰীক্ষাৰ CBI তদন্তটো কেইদিনত ইয়াৰ প্ৰতিবেদন ওলায়, কি ফলাফল ওলায় সেয়া কিছুদিন পিছত আমি নিশ্চয় গম পাম। কিন্তু এটা কথা স্পষ্ট হৈছে, নেটত যদি ডিছক্ৰিপেঞ্চিছ হ'ব পাৰে, নীটতো ডিছক্ৰিপেঞ্চিছ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। বিৰোধীয়ে সেই বিষয়টোক লৈ আচলতে যথেষ্ট সুচাৰ হৈ পৰিছে চৰকাৰৰ বিৰুদ্ধে। বিদায় লৈছোঁ আপোনাৰ পৰা তপন, ধন্যবাদ আমাক এইখিনি আপডেট আপুনি জনালে। এইটো ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যতক লৈ হেতালি খেলা হৈছে, আৰু এই কাণ্ডৰ লগত যিসকল জড়িত তেওঁলোকক কঠোৰ দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিব লাগে। কাৰণ ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতক লৈ হেতালি খেলা কাৰো অধিকাৰ নাই। গতিকে ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতক লৈ যিসকলে হেতালি খেলিছে তেওঁলোকৰ ওপৰত কঠোৰ দৃষ্টান্তমূলক শাস্তি দিব লাগে। এটা পৰীক্ষা, আৰু এই পৰীক্ষাটোৰ কাৰণে ছাত্ৰ ছাত্ৰীসকলে কষ্ট কৰে, পৰীক্ষাৰ কাৰণে প্ৰস্তুতি চলায়, নিজৰ ভৱিষ্যত গঢ়িবৰ কাৰণে সাধনা কৰে, আৰু সেই পবিত্ৰ পৰীক্ষাটো পাতিব নোৱাৰাটো এটা চূড়ান্ত ব্যৰ্থতা, চূড়ান্ত অকৰ্মণ্যতা, তাৰ বাহিৰে একো নহয়। এটা পৰীক্ষা পাতিব নোৱাৰা ব্যৱস্থা আৰু পৰীক্ষা পাতিব নোৱাৰা ব্যৱস্থাটো এটা চূড়ান্ত ব্যৰ্থতা, এটা অপদাৰ্থতাৰ বাহিৰে একো নহয়, এটা অকৰ্মণ্যতাৰ বাহিৰে একো নহয়। এই কেলেংকাৰীৰ লগত, এই কাণ্ডৰ লগত যিসকল জড়িত তেওঁলোকৰ ওপৰত কঠোৰ দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিব লাগে।
নেশ্যনেল এলিজিবিলিটি টেষ্ট যিটো পৰীক্ষাৰ জৰিয়তে প্ৰায় মেধাৱী ছাত্ৰ ছাত্ৰীসকলে অৱতীৰ্ণ হয় তেখেতসকলে কৰ্মমুখী জীৱনৰ দিশে গৱেষণাৰ দিশে সকলো দিশে আগবাঢ়ি যায় এই পৰীক্ষাটো সুকলমে অনুষ্ঠিত কৰি আছিল এনটিএ কিন্তু এইবাৰ দেখিবলৈ পালোঁ প্ৰশ্নকাকত ফাদিল হৈছে যাৰ কাৰণে 18 জুন তাৰিখে অনুষ্ঠিত হোৱা পৰীক্ষাটো তেখেতসকলে বাতিল কৰি পুনৰ অনুষ্ঠিত কৰাৰ কথা ঘোষণা কৰিছে গতিকে ব্যাগুম এটা টেষ্টিং এজেন্সিয়ে অনুষ্ঠিত কৰা এই ব্যাগুম পৰীক্ষাবিলাকত যদি এনেকুৱা ধৰণৰ দুৰ্নীতি এনেকুৱা ধৰণৰ কেলেংকাৰী সংঘটিত হয় নিশ্চিতভাৱে ছাত্ৰ ছাত্ৰীসকলৰ শৈক্ষিক ভৱিষ্যত কেতিয়াও সুৰক্ষিত নহ'ব জাতিটোৰ মেৰুদণ্ডডাল কুঙা হৈ যাব গতিকে এই কাম কাজৰ লগত জড়িতসকলক দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিব লাগে এইসকলক এনেকুৱা শাস্তি প্ৰদান কৰিব লাগে যাতে এনেকুৱা ধৰণৰ ব্যৱস্থাৰ জৰিয়তে কেতিয়াও আহি থাকিবলগীয়া দিনত কোনো কাৰণতে যাতে ছাত্ৰ ছাত্ৰীসকলৰ শৈক্ষিক ভৱিষ্যত বিনষ্ট কৰিব নোৱাৰে তাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিব লাগে প্ৰথমতে নিটৰ বেলিকা আমি দেখিলোঁ যে কোটি কোটি টকাৰ কেলেংকাৰী লাখ লাখ ছাত্ৰ ছাত্ৰীৰ জীৱনক লৈ হেতালি খেলা হ'ল পৰীক্ষাৰ ফলাফল দিয়াৰ পিছত বহু অযোগ্য লোকে কেলেংকাৰীৰ জৰিয়তে তাত উত্তীৰ্ণ হ'ল আৰু এতিয়া এনেকুৱা এটা পৰিৱেশৰ সৃষ্টি হৈছে যিসকলে স্বচ্ছতাৰে সৈতে ভালদৰে পৰীক্ষা দি উত্তীৰ্ণ হৈছিলে তেওঁলোকেও এতিয়া সংশয়ত ভুগিব লগা হৈছে যে কি হ'ব গোটেই বিষয়টোতো চৰকাৰে গাপ দিবই বিচাৰিছিলে উচ্চতম ন্যায়ালয়ে কঠোৰ স্থিতি এটা লোৱাৰ পিছত তেওঁলোক বাধ্য হৈ পেলাই গোটেই কথাটোত জড়িত হৈছে আৰু তাতকৈ ডাঙৰ কথাটো হৈছে চিইউইটি বেলিকাও একেই প্ৰশ্নৰ উত্থাপন হৈছিলে আৰু এতিয়া শেহতীয়াকৈ দেখা গৈছে যে নেট পৰীক্ষাটো পৰীক্ষা হৈ যোৱাৰ এদিন পিছতে বাতিল কৰিব লগা হৈছে অৰ্থাৎ গোটেই পৰীক্ষাৰ গোপনীয়তা ৰক্ষা কৰাত পৰীক্ষা সুচাৰুৰূপে পৰিচালনা কৰাত শিক্ষা বিভাগটো ব্যৰ্থ হৈছে গতিকে ইয়াৰ পিছতো যিগৰাকী কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান তেওঁৰ কি নৈতিক অধিকাৰ আছে বাৰু গাদীত বহি থকাৰ গতিকে আমি স্পষ্টভাৱে ক'ব বিচাৰিছোঁ যে গোটেই কেলেংকাৰীত জড়িত দোষীয়েতো শাস্তি পাবই লাগিব তাৰ সমান্তৰালভাৱে গোটেই ঘটনাৰ নৈতিক দায়িত্ব স্বীকাৰ কৰি কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানেও তেওঁ আসনৰ পৰা পদত্যাগ কৰিব লাগে বুলি আমি দাবী জনাইছোঁ